নমস্কাৰ, আজি অকণমান বেলেগ পদ্ধতিত চিকেন বনাওঁ দেই। এয়া 1 কিলো চিকেন আছে, তাত মই হালধি গুড়ি, নিমখ, জিৰা, ধনিয়া, কাশ্মীৰী, অকণমান চিকেন মছলা, তাৰপিছত অকণমান গৰম মছলা এইখিনি দি লৈছোঁ। তাৰপিছতে মই তাত অকণমান চয়া চচ আৰু টমেট' চচ দি লৈছোঁ। অকণমান ভিনেগাৰ দিছোঁ। তাৰপিছতে মই অকণমান ঘিউ ইয়াত এড কৰিছোঁ। এই গোটেই বস্তুখিনি মই সানি মিক্স কৰি ল'লোঁ। তাৰপিছতে মই আইচত অকণমান টাইম থাকিব দিলোঁ, যিহেতু অকণমান পিছতে মই বনামেই। আৰু এইপিনে মই মিক্সিত বিলাহী, আদা, নহৰু, অকণমান বাদাম আৰু পদিনা মিক্সিত পিচি ল'লোঁ। তাৰপিছত এয়া মেৰিনেট কৰি থোৱা চিকেনখিনি ফ্ৰিজৰ পৰা ওলালোঁ। এয়া হৈ গ'ল এইখিনি। তাৰপিছত এইপিনে মই কেৰাহীত অকণমান তেল গৰম হ'ব দিছোঁ। তাৰপিছতে তাত পিঁয়াজখিনি দি দিলোঁ আৰু মেৰিনেট কৰি থোৱা চিকেনখিনিও তাত দি লৈছোঁ। তাৰপিছত এইখিনি অকণমান ভাজি কৰি এয়া পদিনাৰ পেষ্টখিনি তাত দি দিছোঁ। এয়া অকণমান ভালদৰে ভাজি লৈছোঁ। তাৰপিছতে এয়া আমাৰ কাৰীখন ৰেডি হৈ গ'ল।